পুনৰ বিতৰ্ক যতীন বৰা মহাবীৰ লাচিতক লৈও যতীন বৰাৰ বেপাৰ লাচিতৰ চৰিত্ৰক উপলুঙা কৰিছে যতীন বৰাই সোশ্যাল মিডিয়াত তীব্ৰ গৰিহণা থিয়েটাৰ কৰ্তৃপক্ষ যতীন বৰাৰ বিৰুদ্ধে পুনৰ মুখ খুলিছে ধীৰু গগৈ কিন্তু কিয় চাওক আমাৰ এই বিশেষ প্ৰতিবেদন পুনৰ বিতৰ্কত সোমাই পৰিছে যতীন বৰা কেতিয়াবা অভিনেতা কেতিয়াবা ৰাজনীতিক হোৱাৰ যতীন বৰাৰ বিৰুদ্ধে এবাৰ ভৰি পৰিছে সামাজিক মাধ্যমৰ পৃষ্ঠা মহাবীৰ লাচিতৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ গৈ যতীন বৰাই যি ৰূপ প্ৰদৰ্শন কৰিছে সেয়া নিতান্তই গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিছে বিভিন্নজন সচেতন লোকে উল্লেখ্য যে ইতিহাস থিয়েটাৰ মঞ্চত এবাৰ প্ৰদৰ্শন হ'ব মহাবীৰ লাচিতৰ জীৱনৰ আধাৰত ৰচিত এখন নাটক নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই ৰচনা কৰা মহাবীৰ লাচিত নামৰ এই নাটকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ পাইছে নাটকখনৰ এখন পোষ্টাৰখন প্ৰকাশ পোৱাৰ পিছতে জাঙুৰ খাই উঠিছে সচেতন লোকসকল চাওক এই পোষ্টবোৰ লাচিত বৰফুকনৰ ভেগভূষাক বিকৃত কৰি যতীন বৰাই পৰিধান কৰা সাজ পোছাক গহনা আদিৰ সৈতে আহোম যুগৰ সভ্যতা আৰু সংস্কৃতিৰ কোনো মিল নাই বুলি মন্তব্য কৰিছে গৰিষ্ঠ সংখ্যক লোকে তদুপৰি যতীন বৰাৰ দৰে থিতাতে লুটি বাগৰ দিয়া এজন লোকক লাচিত বৰফুকনৰ দৰে এগৰাকী মহান নেতাৰ চৰিত্ৰ শোভা নাপায় বুলি মন্তব্য কৰিছে বিভিন্নজনে আনহাতে এনে কাৰ্যক তীব্ৰ গৰিহণা দি অভিনেতা যতীন বৰাই অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও দাবী কৰিছে সচেতন যুৱক ধীৰু গগৈ উল্লেখ্য যে যতীন বৰাক সমালোচনা কৰাৰ বাবে আৰক্ষীৰ হতুৱাই এজন ধীৰু গগৈক হাৰাশাস্তি কৰাইছিল ক্ষমতাৰ ৰাগীত মতলীয়া অভিনেতাজনে শুনক ধীৰু গগৈৰ মন্তব্য সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈ থকা আৰু অতিপাত বিতৰ্কিত হৈ থকা এই পোষ্টাৰখন আমাৰ যতীন বৰাৰ এই পোষ্টাৰখন চিনেমাৰ ইতিহাস থিয়েটাৰ মহাবীৰ লাচিত বুলি তেওঁ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ ওলাইছে আৰু তেওঁক যি ধৰণৰ বেশভূষা পৰিধান কৰোৱা হৈছে কোনোবা ড্ৰেছ ডিজাইনাৰে কৰাইছে তেওঁ আমাৰ আহোম সম্প্ৰদায়ৰ যোনটো বেশভূষা পৰিধান কৰাইছে ই মই ভাবোঁ বিতৰ্ক আনিবৰ বাবে প্ৰচাৰৰ তেওঁলোকৰ লাভালাভৰ বাবে তেওঁলোকে বিতৰ্ক ইচ্ছাকৃতভাৱে হয়তো এই ভুল কৰিছে তেওঁলোকে ইচ্ছাকৃত ভুল কাৰণ কিয় মই ভাবোঁ যে তেওঁলোকে ব্যক্তিগতভাৱে ৰিচাৰ্চ কৰি পেলাই তেওঁলোকে এইবোৰ ড্ৰেছ পৰিধান কৰোৱাৰ কোনো যুক্তি নাছিল কাৰণ কিয় ইতিমধ্যে লাচিত বৰফুকনৰ ওপৰত মানে গৱেষণা কৰিবলৈ তেওঁৰ বেশভূষাৰ ওপৰত বা তেওঁৰ যুদ্ধশৈলীৰ ওপৰত বা বিভিন্ন বিষয়ত তেওঁৰ ওপৰত গৱেষণা কৰিবলৈ একো বাকী থোৱা নাই আৰু যদি আছেও সি এক বেলেগ ধৰণৰ প্ৰক্ৰিয়াৰে ই আগবঢ়া উচিত মানে এনেকুৱা ব্যক্তিগত পৰ্যায়ত এখন কমাৰ্চিয়েলি কৰিব খোজা এখন নাটকৰ কোনোবা এজন ড্ৰেছ ডিজাইনাৰে হওক বা ফেশ্বন ডিজাইনাৰে হওক তেওঁ এটা বিতৰ্ক আনিবৰ কাৰণে এই পৰ্যায়ত যাতে তেওঁৰ গৱেষণা নহয় সেইটো আৰু আমাৰ জাতিৰ কাৰণে মংগল আৰু ই গৰিহণাৰ যোগ্য প্ৰথম কথা হ'ল সেইটো দ্বিতীয় কথা হ'ল যে লাচিত বৰফুকনৰ চৰিত্ৰত যোনজনক ৰূপায়ণ কৰিবলৈ দিয়া হৈছে যতীন বৰা তেওঁ একচুৱেলি লাচিত বৰফুকনৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ যোগ্যতা নাই কাৰণ কিয় প্ৰথম কথাটো হৈছে লাচিত বৰফুকন ইমান এজন মহাবীৰ আৰু আমাৰ জাতীয় সত্তা জাতীয় তেওঁ গৌৰৱ সেই মানুহজনৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিছে এজন সুবিধাবাদী মানুহ যোনজনে আমাৰ কা আন্দোলনৰ সময়ত আমি সকলোৱে দেখা পাই আছোঁ যে তেওঁ যি সময়ত জাতিয়ে ককবকাই আছিলে কা আন্দোলনৰ বিৰুদ্ধে সমগ্ৰ জাতি ভুল শুদ্ধ পাছৰ কথা জাতিৰ সংকটৰ সময় বুলি ভাবি পেলাই আমি গোটেই সমগ্ৰ জাতি ওলাই আহিছিলোঁ সেই সময়ত যতীন বৰাই এটা সুবিধাবাদী স্থিতি গ্ৰহণ কৰিছিলে তেওঁ পাভলুটি মাৰিছিলে ইফালে এবাৰ সিফালে এবাৰ তো তেনেকুৱা এজন ব্যক্তিক এজন জাতীয় বীৰৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়াটো মোৰ ফালৰ পৰা মই গৰিহণা দিছোঁ ব্যক্তিগত পৰ্যায়ত মই গৰিহণা দিছোঁ আৰু আপোনালোকেও মই বিশ্বাস কৰোঁ যে আপোনালোকেও এইটো গৰিহণা দিব কাৰণ অভিনয় হ'ল বুলি অভিনয় যিকোনো এজন ব্যক্তিৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ গ'লে বেলেগ এটা কথা কিন্তু লাচিত বৰফুকনৰ দৰে এজন বিশাল আমাৰ জাতীয় বীৰৰ যোনজন আমাৰ পুৰুধা ব্যক্তি সেই ব্যক্তিজনক আমি যাক শ্ৰদ্ধাৰে মূৰ ধুৱাওঁ সমগ্ৰ ভাৰতবৰ্ষই তেওঁক আজি আমাৰ ভাৰতৰ সৈনিক হেৰিয়াত সৰ্বোচ্চ সন্মানটোৱে লাচিত বৰফুকনৰ নামত দিয়া যায় তে সেই চৰিত্ৰৰ ৰূপায়ণ কৰিবলৈ দিছে এজন কেনেকুৱা ধৰণৰ ব্যক্তিক যোনজন ব্যক্তিৰ কোনো নিজস্ব স্থিতি নাই লাচিত বৰফুকন কি স্থিতিহীন মানুহ আছিল নেকি
কেতিয়াও নাছিল তেওঁ দেশৰ কাৰণে জাতিৰ কাৰণে সমগ্ৰ তেওঁ জীৱন ত্যাগ কৰিছিলে যোনজন মানুহে নৰিয়া গাড়ী উঠি আছিল বা তেখেতৰ সম্পৰ্কত মোৰ ক'ব লগা আৰু নাই আপোনালোকে সকলোৱে জানেই তে সেই ব্যক্তিজনৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়াটো অতি পৰিতাপৰ বিষয় আৰু দুখ পাইছোঁ তেওঁক দিয়াৰ কাৰণে প্ৰথম কথাটো হ'ল আৰু ইতিমধ্যে কৈছোঁৱেই যে যোনটো তেওঁলোকে ইচ্ছাকৃত বিতৰ্ক কৰিব খুজিছে তাৰ বাবে তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে সেয়ে আমাৰ দাবী এজন সাধাৰণ মানুহ হিচাপে ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট NV Live